हेलो गाइस আজি মই ইয়াত এটা ইউনিক ডিশ বনাই আছো তো হেতু হল আলু কোফতা কারি পটেটো কোফতা কারি তো ইয়াত মই দিছো ইয়াত কি আছে টমেটো পেস্ট আছে নহৰু আছে আদা পেস্ট আছে তাৰ পিছত আছে কাজু বাটা কাজু পেস্ট আছে তাৰ পিছত আছে জিৰা ধনিয়া গৰম মছলা ৰেড চিলি পাউডাৰ সব দিকিনি ভালকে মিক্সিত পিসি আৰু ইয়াত মই ভালকে একদম মিহি কৰা নাই অলপ দৰদৰা ৰাখিনি ইয়াত তেলত সৰিয়হ তেলত ভাজি আছো দেই তাৰপিছত চাব পাৰে মছলাখিনি ভাজোৱাৰ পিছত এতিয়া মই ইয়াত বলখিনি ভালকে দিম মছলাখিনি আগতে ভাজা হও যাক বহুত সময় লাগিব ভাজোতে চাওক মছলাখিনি 20 মিনিট মান লাগিছে ভাজোতে তেল ওলাই আহিছে তে মছলাখিনি ভাজা হল মই ইয়াত এটা গৰম পানী দি দিম গৰম পানী দিলে কি হল সোনকালে উতলি যায় যে বল বনাই দিছো এ দি দিম বলৰ ৰেচিপিটো মই দি দিছো ফেসবুক অলৰেডি আপোনালোকে চাব পাৰে এটো আলুৰ বল হয় দেই আলুখিনি ভালকে খিজাই তাৰ পিছত ইয়াক মই ভালকে ভাজিছো ভাজি কিনি কোফতা আকাৰত শ্যালো ফ্ৰাই কৰিছো কৰি এতিয়া মই গ্ৰেভিটো দি দিলো তো মোৰ আলুৰ কোফতা কাৰি ৰেডি হৈ গল এতিয়া মই কাইটলা ধনিয়া দি গাৰ্নিশ কৰি দিম তো ৰেডি এটো বিকানেৰ ভুজিয়া দি আমি সাৰ্ভ কৰিছো বহুত টেস্টি হয় এনেকে ট্ৰাই কৰি চাব মই আপোনালোকক দেখাই দিম কোফতাখিনি তো পটেটো হয় না আলু হয় না বহুত সফট হয় মানে 5 মিনিট মান খিজাব নালাগে 3 মিনিট মান খিজাব লাগে নহলে গলি পাউডাৰ হৈ যাব এনেকে গৰম গৰম ৰুটি ভাতৰ লগত খাব পাৰে আৰু ঠিক গ্ৰেভি বনাব পাৰে যদি আপোনালোকৰ ৰুটিৰ লগত খায় ভাতৰ লগত অকমান এনেকা পাতলা হলে ভাল লাগে যদি মোৰ ভিডিওটো অলপ ভাল লাগে প্লিজ গাইস লাইক আৰু সাবস্ক্ৰাইব কৰিব